জাগিৰোডৰ হিন্দী হলত অনুষ্ঠিত হৈছে সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে সমগ্ৰ অঞ্চলজুৰি উলিওৱা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। জাগিৰোড সমজিলা আয়ুক্ত বিমান দাসে মুকলি কৰা শোভাযাত্ৰাত উদ্ভাসিত হয় তিৱাৰ লগতে মিচিং, বড়ো, কাৰ্বি, ৰাভা আদি বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি। ইয়াৰ পিছতেই সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনিৰাম মালাঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগে। য'ত উপস্থিত থাকে অসমৰ বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃত্বসকল, ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ অমীমাংসিত সমস্যাসমূহৰ লগতে তিৱা জনগোষ্ঠী লোকৰ শৈক্ষিক, সাংস্কৃতিক, আৰ্থিক উন্নয়নৰ বিষয়ে সভাখনত বক্তব্য ৰাখে সংগঠনসমূহৰ নেতাসকলে। সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী আমি মৰিগাঁও জিলাৰ অন্তৰ্গত হিন্দীঘৰ লক্ষী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ আৰু এই প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আৰু এখনি মুকলি সভা আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই মুকলি সভা আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি এক কেন্দ্ৰীয় প্ৰতিনিধিত্বমূলক সভাও অনুষ্ঠিত কৰিছিলোঁ আৰু কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে ভৱিষ্যত আমাৰ কৰ্মসূচী সম্পৰ্কে। আমাৰ জাতীয় যিবিলাক অমীমাংসিত মৌলিক সমস্যা আছে, সমস্যাবিলাক সমাধান নোহোৱালৈকে আমি অবিৰত আৰু অহিংসভাৱে আমাৰ প্ৰতিবাদ, আমাৰ সংগ্ৰামৰ কাৰ্যসূচী আমি অটুট ৰাখিম। জাগিৰোডৰ পৰা হিমু বৰাৰ ৰিপৰ্ট, ডি নিউজ। জাগিৰোডৰ পৰা হিমু বৰাৰ ৰিপৰ্ট, ডি নৰ্থ ইষ্ট।